মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক বিটুইন আৰু এমং দুইটাৰ শব্দৰ ডিফাৰেন্স বুজাই দিব বিচাৰিছোঁ। বিটুইন আৰু এমং শব্দ দুটাৰ অৰ্থ হৈছে মাজত। এতিয়া তোমালোকক প্ৰথমতে মই বিটুইন কেনেকৈ ব্যৱহাৰ হয় সেই বিষয়ে ক'বলৈ লৈছোঁ, তোমালোকে মন দি শুনিবা। চোৱা, বিটুইন লিখা আছে, বিটুইন ইউজড when referring to two things or people। দুজন ব্যক্তি বা দুটা বস্তু মাজত আমি বিটুইন ব্যৱহাৰ কৰিব লাগে। ফৰ এক্সাম্পল, দ্য মেংগো ৱাজ ডিভাইডেড বিটুইন দ্য টু ব্ৰাদাৰ্ছ। আমটো দুজন ককাই ভাইৰ মাজত ভগাই দিয়া হ'ল। তাৰপিছতে চোৱা, এমং লিখা আছে, এমংটো আমি কেনেদৰে ব্যৱহাৰ কৰোঁ উদাহৰণ দি থোৱা আছে, ইউজ when referring to more than two things or people। কি কৈছে, দুজন ব্যক্তি বা দুটা বস্তুতকৈ অধিক বুজালে আমি এমং ব্যৱহাৰ কৰোঁ। এতিয়া ফৰ এক্সাম্পল দিয়া আছে, সুইটছ ৱেৰ ডিষ্ট্ৰিবিউটেড এমং দ্য চিলড্ৰেন। মিঠাইবোৰ ল'ৰা ছোৱালীৰ মাজত ভগাই দিয়া হৈছিল। এয়াই আছিল বিটুইন আৰু এমং দুইটাৰ শব্দ কেনেদৰে ব্যৱহাৰ কৰা হয়। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।